নমস্কাৰ জেডি নিউজত সম্প্ৰচাৰিত হৈ থকা বাতৰিসমূহ চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ। এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান ৰাজ্যবাসী, দ্ৰুতগতিত বিয়পিছে ক'ভিড মহামাৰী। আপুনি বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰক। ভয়াৱহভাৱে বৃদ্ধি পাইছে যিহেতু ক'ভিডৰ সংক্ৰমণ। এই সন্দৰ্ভত বিতংভাৱে চাওঁ আহক সবিশেষ। দ্ৰুতগতিত বিয়পিছে ক'ভিড ভাইৰাছ। এটা ডাঙৰ খবৰ জনাবলৈ লৈছোঁ এই মুহূৰ্তত। পৰিধান কৰক আপুনি মাস্ক, পুনৰ হ'ব পাৰে লকডাউন। পূৰ্বতকৈ ভয়ংকৰ ৰূপত আহিছে এইবাৰ ক'ভিড মহামাৰী। নতুন ভেৰিয়েণ্টৰ লক্ষণসমূহ কি কি এতিয়াই চাওঁ আহক। মূৰৰ বিষ, কাহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা, লগতে সঘনাই চকুৱে পানী ওলাই থকা, বুকুৰ বাওঁফালে বিষ অনুভৱ কৰা, মূৰ্ছা যোৱা, বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা, লগতে পিঠিৰ বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত অসুবিধা পোৱা, ইয়াৰ উপৰিও চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ কৰা, সঘনাই হাঁচি মৰা, লগতে গোন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলেই কাষ চাপক আপুনি পলম নকৰি চিকিৎসকৰ। এতিয়াই লওক কিছুমান সাৱধানতা। 90 তললৈ অক্সিজেন লেভেল আহিলেই পৰামৰ্শ লওক চিকিৎসকৰ। সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক। ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰক। সামাজিক দূৰত্ব বৰ্তাই ৰাখক। একে ঠাইত 10 জনতকৈ অধিক লোক সমাগম নহ'ব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ ঋণ ল'ব অসম চৰকাৰে। মে' মাহৰ ভিতৰত চতুৰ্থবাৰলৈ ঋণ ল'ব ৰাজ্য চৰকাৰে। হয়, আপুনি ঠিকেই শুনিছে। আহি থকা 27 মে'ত 500 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। উল্লেখযোগ্য যে বিগত 20 মে'ত লৈছিল 700 কোটি টকা, 13 মে'ত লৈছিল 500 কোটি টকা, লগতে 6 মে'ত লৈছিল 900 কোটি টকাৰ ঋণ, আৰু এইবাৰ পুনৰবাৰ আহি থকা 27 মে'ত ল'ব 500 কোটি টকাৰ ঋণ। এনেদৰে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে গঢ়ি তুলিছে এখন বৰ ব্যাপক ঋণৰ পাহাৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে ভাল খবৰ। চৰকাৰী চিকিৎসালয়ত আপুনি যদি কোনো এটা বেমাৰ যদি দেখুৱাবলৈ যায় আৰু চিকিৎসকে আপোনাক যদি উপযুক্ত ঔষধ প্ৰদান নকৰে, তেন্তে আপুনি দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। ইতিমধ্যে স্বাস্থ্য বিভাগে মুকলি কৰিলে এটা বিশেষ ফোন নম্বৰ। পুনৰ জনাইছোঁ, দৰিদ্ৰক এতিয়াৰে পৰা ঔষধ কিনিবলৈ দিব নোৱাৰিব চৰকাৰী চিকিৎসালয়ে। চিকিৎসালয়ত ঔষধ নাপালেই অভিযোগ দিব পাৰিব এতিয়াৰে পৰা আপুনি। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিলে এটা বিশেষ ফোন নম্বৰ। চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালেই অভিযোগ দিব পাৰিব আপুনি এই নম্বৰত। হোৱাটছআপ নম্বৰটো হৈছে 9864541430। এই ফোন নম্বৰত আপুনি কল কৰিও অভিযোগ দিব পাৰিব, লগতে হোৱাটছআপৰ জৰিয়তেও মেছেজৰ মাধ্যমেৰে অভিযোগ দাখিল কৰিব পাৰিব। চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধ দিবই লাগিব চিকিৎসকে। চিকিৎসকে দিয়া তালিকা অনুসৰি যিহেতু চৰকাৰে যোগান ধৰি আহিছে চিকিৎসালয়ত ঔষধ, এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰিব এতিয়াৰে পৰা চিকিৎসকে। স্বাস্থ্যমন্ত্ৰী তথা অশোক সিংঘালে কৰিলে এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আমেৰিকাইহে ভাৰতৰ সৈতে যুদ্ধ কৰিবলৈ উচতাই দিছিল পাকিস্তানক। যুদ্ধ সামগ্ৰী বিক্ৰী কৰিবলৈকে যুদ্ধ লগাই থাকে আমেৰিকাই। ক্ৰমাৎ অকলশৰীয়া হৈ পৰা পাকিস্তানৰ খং এইবাৰ আমেৰিকাৰ ওপৰত। এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা খাজা আসিফে। পুনৰ জনাইছোঁ, ক্ৰমাৎ অকলশৰীয়া হৈ পৰা পাকিস্তানৰ খং এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত। যুদ্ধ সামগ্ৰী বিক্ৰী কৰিবলৈকে যুদ্ধ লগাই থাকে হেনো আমেৰিকাই। আমেৰিকাৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰিলে এইবাৰ পাকিস্তানে। ডনাল্ড ট্ৰাম্পৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী তথা খাজা আসিফ। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আসিফে কৰিলে বিস্ফোৰক মন্তব্য। ভাৰত পাকিস্তানৰ যুদ্ধখন হেনো আমেৰিকাইহে লগালে। আমেৰিকাই যুদ্ধ লগাওঁ বুলিয়ে লগাই দিলে। যুদ্ধ হ'লে ভাল পায় আমেৰিকাই, কিন্তু কিয়? যুদ্ধ হ'লে বেপাৰ ভাল হয় হেনো আমেৰিকাৰ। যুদ্ধ সামগ্ৰী বিক্ৰী কৰিবলৈকে যুদ্ধ লগাই থাকে হেনো আমেৰিকাই। খাজা আসিফে এতিয়া ভাৰতক নহয় দোষাৰোপ কৰিছে আমেৰিকাক। কিন্তু নাও বুৰি তলি পালেও টিঙৰ পৰা নানামে এতিয়া পাকিস্তান। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। এতিয়াও মানি লোৱা নাই পাকিস্তানে নিজৰ ভুল। তাৰে ফল পাইছে এতিয়া পাকিস্তানে। কোনো দেশে এতিয়া না ভ্ৰমণ না বিনিয়োগ কৰিব বিচাৰে পাকিস্তানৰ ওচৰত। ব্লেকলিষ্টেড হোৱাৰ দিশত অগ্ৰসৰ হৈছে এবাৰ দেউলীয়া পাকিস্তান। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এই ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটাকৈ লাইক কৰি দিয়ক। লগতে এনেধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী, বতৰে ধাৰণ কৰিছে ভয়ংকৰ কালৰূপ। ইতিমধ্যে অন্ধকাৰচ্ছন্ন হৈ পৰিছে আকাশ। ৰাজ্যৰ কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া অৰেঞ্জ এলাৰ্ট।
আগন্তুক 3 ঘণ্টাত প্ৰায় 60 কিলোমিটাৰ বেগেৰে আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ পুনৰ জনাইছোঁ ৰাজ্যত বতৰে লৈছে এতিয়া ভয়ংকৰ কালৰূপ অন্ধকাৰচ্ছন্ন হৈ পৰিছে সমগ্ৰ আকাশ প্ৰান্তে প্ৰান্তে পৰিছে এতিয়া মুখলধাৰ বৰষুণ প্ৰচণ্ড বৰষুণৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিভিন্ন প্ৰান্তত মহানগৰীতো দেখিবলৈ পোৱা গৈছে অন্ধকাৰচ্ছন্ন পৰিৱেশ আগন্তুক 3 ঘণ্টাত 60 কিলোমিটাৰ বেগত ধুমুহাই চলাই যাব পাৰে তাণ্ডৱ বতৰ বিজ্ঞান কেন্দ্ৰই অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখনৰ ভিতৰত ক'বলৈ গ'লে কোকৰাঝাৰ চিৰাং বাক্সা বঙাইগাঁও বৰপেটাৰ লগতে ধুবুৰী কামৰূপ গ্ৰাম্য কামৰূপ মেট্ৰ' মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং নগাঁও ডিমা হাছাও কাছাৰকে ধৰি শ্ৰীভূমি হাইলাকান্দি ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া আদি জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বৰষুণৰ লগতে বজ্ৰপাতৰ বাবেও জাৰি কৰা হৈছে এতিয়া ভয়ংকৰভাৱে হাই এলাৰ্ট জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰলৈ একেবাৰে নোলাব অনাগত 4 দিনলৈ অব্যাহত থাকিব নেৰানেপেৰা বৰষুণ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশাসনে আৰম্ভ কৰিছে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ একশ্যন সমগ্ৰ ৰাজ্যজুৰি প্ৰায় 2000 জন লোকক আটক কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে গুৱাহাটীতে আটক হৈছে প্ৰায় 300 জনতকৈও অধিক সন্দেহজনক লোক পুনৰ জনাইছোঁ ৰাজ্যজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ইতিমধ্যে আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 2000 সন্দেহজনক লোকক আটক কৰিছে এতিয়া আৰক্ষীয়ে গুৱাহাটীতে আটক হৈছে প্ৰায় 300 জনতকৈও অধিক সন্দেহজনক লোক মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আটক কৰিছে এতিয়া আৰক্ষীয়ে ৰূপনগৰৰ পুলিচ ৰিজাৰ্ভত ৰখা হৈছে আটকাধীন লোকসকলক বৰ্তমান ৰূপনগৰ পুলিচ ৰিজাৰ্ভত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সকলো নথিপত্ৰ লৈ ৰূপনগৰ আৰক্ষী ছাউনীত ভিৰ কৰিছে এতিয়া আটকাধীনৰ আত্মীয়ই আৰক্ষী ছাউনীতে চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে ধৃত লোকসকলক আৰু তাৰ পিছতেই আটকাধীন লোকসকলৰ আত্মীয়ই খঙত অগ্নিশৰ্মা হৈ কৰিছে কেইবাটাও ডাঙৰ মন্তব্য পৰিয়ালৰ লোকসকলে কৈছে যে ৰূপনগৰৰ পুলিচ ৰিজাৰ্ভৰ সন্মুখত আত্মীয়ৰ ভয়ংকৰ প্ৰতিবাদ আটকাধীন লোকক মুক্তিৰ দাবীৰে গৰজি উঠিল এতিয়া আত্মীয় লোকসকল আমাৰ মানুহে ডকাইতি কৰিছে নেকি হেণ্ডকাফ কিয় লগাব এয়া মন্তব্য আত্মীয়ৰ লগতে কৈছে যে NRC নামত সাধাৰণ মানুহক কিয় হাৰাশাস্তি কৰিছে প্ৰথমে নটিচ দিয়ক ভদ্ৰভাৱে মাতক ৰেছপেক্ট দিয়ক মানুহখিনিক এজন নাগৰিকৰ থাকিবলগীয়া সকলো নথিপত্ৰ আছে আমাৰ হাতত এয়া মন্তব্য আত্মীয় লোকসকলৰ লগতে কৈছে যে চৰকাৰৰ ভুলৰ বাবে আমি জমৰ যাতনা ভুগিবলগীয়া হয় কাগজত এটা নাম ভুল হোৱাৰ বাবে আমাক কিয় আছামীৰ দৰে ব্যৱহাৰ কৰিব এনেদৰে পুলিচক প্ৰশ্ন কৰিছে এতিয়া আটকাধীন লোকসকলৰ পৰিয়ালে ভোটাৰ কাৰ্ড থকা মানে আমি ভাৰতীয় নাগৰিক এনেদৰে এতিয়া ৰূপনগৰৰ পুলিচ ৰিজাৰ্ভৰ সন্মুখত আটকাধীন লোকসকলৰ পৰিয়ালে ডাঙৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মহম্মদ ইউনুছে আমেৰিকাৰ ওচৰত বিক্ৰী কৰিছে বাংলাদেশ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কৰিছে এনেদৰে ভয়ংকৰ অভিযোগ পুনৰ জনাইছোঁ মহম্মদ ইউনুছে আমেৰিকাৰ ওচৰত বিক্ৰী কৰিছে বাংলাদেশ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শ্বেখ হাছিনাই এনেদৰে তুলিছে এতিয়া ভয়ংকৰ অভিযোগ সন্ত্ৰাসবাদীৰ সমৰ্থন লৈ গাড়ী দখল কৰিছিল মহম্মদ ইউনুছে সেণ্ট মাৰ্টিন দ্বীপটো আমেৰিকাই বিচাৰোঁতে মোৰ পিতৃয়ে দিয়া নাছিল অনুমতি যাৰ বাবে মোৰ পিতৃয়ে প্ৰাণ পৰ্যন্ত আহুতি দিলে সেই সেণ্ট মাৰ্টিন দ্বীপ আমেৰিকাক বিক্ৰী কৰাৰ অধিকাৰ ক'ত পালে মহম্মদ ইউনুছে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা শ্বেখ হাছিনাই এনেদৰে কৰিছে এতিয়া ভয়ংকৰ অভিযোগ নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ